আজি আপোনালোকক দেখুৱাম এখন বিদ্যালয়। এই বিদ্যালয়খন হৈছে লখিমপুৰ জিলাৰ নাওবৈচাৰ ৩ নং ধৰ্মাপুৰত। বিদ্যালয়খনৰ নাম হৈছে ধৰ্মাপুৰ এমি মাদ্ৰাছা। এই বিদ্যালয়খন স্থাপিত হৈছিলে 1986 চনত। এক কথাত ক'ব লাগিব যে নেৰানেপেৰা বৰষুণৰ ফলত আমি দেখিবলৈ পাইছোঁ যে এই বিদ্যালয়খনত খেলপথাৰ যিটো আছে, এই খেলপথাৰত এনেদৰে নেৰানেপেৰা বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈছে, যাৰ ফলত ইয়াত একো সুবিধা নাই যে পানী বেলেগ ঠাইলৈ যাবৰ কাৰণে। আৰু আজি বহু বছৰ ধৰি কোনো প্ৰতিনিধি আহিছে গৈছে, কিন্তু আজিলৈকে কোনো প্ৰতিনিধিয়ে চকু নিদিলে এইখন বিদ্যালয়ত। আপোনালোকক এয়া মোৰ কেমেৰা পাৰ্চন সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছে যে এনেদৰে ছাত্ৰ ছাত্ৰীৰ বহু অসুবিধা হ'বলগীয়া হৈছে। খেল ধেমালিৰ পৰা যিকোনো ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ অসুবিধা হ'বলগীয়া হৈছে। এই বিদ্যালয়খনত কোনো পানী যোৱাৰ সুবিধা নাই। আৰু মোৰ লগত স্থানীয় ৰাইজ আছে, তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আৰু এই বিদ্যালয়খন অতি পিছপৰা অঞ্চলৰ এইখন বিদ্যালয়। এই বিদ্যালয়ত আজিলৈকে কোনো চৰকাৰী কৰ্মকৰ্তা বা প্ৰতিনিধিয়ে আজিলৈকে এই বিদ্যালয়খনত চকু দিয়া নাই, যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ বহুত অসুবিধা হ'বলগীয়া হৈছে। মই তেখেতৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। আৰু এয়া আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যিহেতু ধৰক আজি 10-15 বছৰ হৈ গ'ল এইখন বিদ্যালয়, একো ফিল্ড চিলৰ মাজত পানী ইমান জমি থাকে আৰু একো সুবিধা নলয় কোনোবাই। আমি ক'বলৈ গ'লে বহুত ক'বলৈ আছে, ইমানটো ক'বলৈ দৰকাৰ নাই। কিবা পানী এৰিবলৈ কিবা সুবিধা এখন কৰি দিলেই হৈ গ'ল, ইমানে কৈ। বিদ্যালয়খন আমি দেখিছোঁ বহুত দিন ধৰি এনেকুৱা অৱস্থাত আছে, এই বিষয়ে আপুনি কি ক'ব? এই বিষয়ে মানে কোনোবাই নাচায়। এইটো বিদ্যালয় বহুত আমাৰ ইয়াৰ মেম্বৰ হৈ গ'ল, কিবা MLA হৈ গ'ল, এতিয়ালৈকে বিদ্যালয় ফিল্ডৰ এইখিনি চাবলৈ মানুহেই নাই এতিয়ালৈকে। ছাত্ৰ ছাত্ৰী দেখিছোঁ যথেষ্ট অসুবিধা হৈছে। ছাত্ৰ ছাত্ৰীৰ অসুবিধা হ'লে কি আপোনাৰ কোনোবাই নাচায়। ইয়াত বহুত কিবা প্ৰতিনিধি হৈ গৈ আছে, তেতিয়ালৈ নকয় কোনোবাই। আপুনি এইটো বিষয়ে চৰকাৰক কি ক'ব? চৰকাৰে মই ভাবি আছোঁ যেন চৰকাৰে যদি কিবা সুবিধা দিয়ে, পানী এৰিবলৈ কাৰণে কিবা পাইপ চাইপ লগাই দিয়ে, বহুত ভাল, আমাৰ ল'ৰা ছোৱালী পঢ়িবলৈ ভাল হ'ব। নিশ্চয়কৈ ক'ব লাগিব যে আপোনালোকে দেখিলে এজন স্থানীয় ৰাইজ আছিলে, তেখেতে ক'লে যিহেতু এতিয়া আপোনালোকে চাওক নেৰানেপেৰা বৰষুণৰ ফলত এই বিদ্যালয়খনত আপোনাৰ অতি পিছপৰা অঞ্চলৰ এইখন বিদ্যালয় ধৰ্মাপুৰ এমি মাদ্ৰাছা। যিহেতু নিশ্চয়কৈ এক কথাত ক'ব লাগিব যে নেৰানেপেৰা বৰষুণৰ ফলত এই বিদ্যালয়খনত বানপানীৰ তলত আছে ক'বলৈ গ'লে। যিহেতু এইটো ছাত্ৰ ছাত্ৰীসকল খেলা ধূলাৰ পৰা বঞ্চিত হৈ আছে, যিকোনো ক্ষেত্ৰত মানে ছাত্ৰ ছাত্ৰীৰ বহুত অসুবিধা হ'বলগীয়া হৈছে। চৰকাৰে আজিলৈকে যিমান প্ৰতিনিধি আহিছে গৈছে, কিন্তু আজিলৈকে কোনেও ইয়াত মানে চকু দিয়া নাই। গতিকে আপোনালোকক ওচৰত এইটো এটা অনুৰোধ জনাম, যিসকল এই ভিডিঅ'খন চাই আছে আপোনালোকে এটাকৈ শ্বেয়াৰ কৰি দিব, যাতে এই বিদ্যালয়খনত যাতে ছাত্ৰ ছাত্ৰীয়ে মানে যাৰ পৰা খেল ধেমালি হওক যিকোনো ক্ষেত্ৰত বঞ্চিত হৈ আছে, যাতে সেইখন যাতে আপোনালোকৰ এটা শ্বেয়াৰে যাতে এইখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সেই বস্তুটো পায়, তাৰে যাতে চৰকাৰে ব্যৱস্থা কৰি দিয়ে, তাৰে আশা কৰিলোঁ।